বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। নমস্কাৰ। ৰাশিফললৈ যোৱাৰ পূৰ্বে আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছো। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। চন্দ্ৰ আৰু শুক্ৰ মেঘ ৰাশিত বহি আছে। আজি ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত শনি মীন ৰাশিত বহি আছে। আজি মংগল আৰু কেতু সিংহ ৰাশিত বহি আছে। লগ্ন হ'ল কৰ্কট লগ্ন। আজি ৰবি বুধ বৃহস্পতি মিথুন ৰাশিত বহি আছে। আজি তিথি শুক্লা কৃষ্ণ একাদশী অতিকণ্ড যোগ। আজি মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ অশ্বিনী নক্ষত্ৰ দেৱগণ যাত্ৰা শুভ। আজি অমৃত যুগ দেখা যায়। পূব দিশত অৱশ্যে যাত্ৰা নাই। শুভ কৰ্ম আজি নতুন কাপোৰ লোৱা, ঋণ দান, ঋণ গ্ৰহণ, ক্ৰয় বিক্ৰয়, গ্ৰহগতিৰ শান্তি হস্তয়ন, গ্ৰহ পূজা, ঔষধকৰণ আদি। আজিৰ দিনটোত উৰহি খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই দুখন কাৰ্ড লৈছোঁ মেঘ ৰাশিসকলৰ বাবে, এইচ অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ। আজি হাতত লোৱা পৰিকল্পনাবোৰ বাস্তৱত পৰিণত হ'ব পাৰে। সংৰাগ দমন কৰি চলক। তীৰ্থ ভ্ৰমণৰ যোগ দেখা যায়। বিদ্যাত শুভ, প্ৰেমত কষ্ট আছে। আজি ৰেড কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। বৃষ ৰাশি তৰাছ, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি সমাজ সেৱামূলক কামত যোগদান কৰিলে মানসিক শান্তি পাব। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। আজিৰ দিনটো শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব। প্ৰেমত বদনাম আছে। আজি দান ধ্যান কৰক, শুভ ফল দিব। পাৰ্পল কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি উন্নতিৰ সুযোগ আহিব। শাৰীৰিক ক্ষেত্ৰত মধ্যম ফল। ব্যৱসায় বাণিজ্যত সফলতা লাভ। প্ৰেমত শুভ ফল। আজিৰ দিনটোত ক্ৰীম কালাৰ শুভ, ৰেড কালাৰ অশুভ। এতিয়া আহক কৰ্কট ৰাশিলৈ কেঞ্চাৰ, শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি কাম কাজত উৎসাহ বৃদ্ধি পাব। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আজি বিদ্যাত যত্ন লোৱা উচিত হ'ব। ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ। তাৰমানে আজি ব্যৱসায় বাণিজ্যৰ দিশত আগবাঢ়িলে শুভ ফল পাব। প্ৰেমত সাৱধান হওক। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে শংখৰ পানী ঘৰত ছটিয়াওক, শুভ ফল দিব। য়েলো কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে জীৱনত যেতিয়া বেয়া সময় আহে তেতিয়া কি কৰিব লাগিব, আপোনাৰ পৰা বিধান বিচাৰিছে। যদি বেয়া সময় মানে বেয়া টাইম চলিছে তেতিয়া পানীত ইলাচি মিক্স কৰি লওক আৰু গা পা ধুব। তেতিয়া সোনকালে বেয়া সময় দূৰ হয়। নিমখ মিহলাই গা ধুলে অসমাপ্ত কামখিনি সম্পূৰ্ণ হয়। যদি ৰক চল্ট আছে সেই চল্ট দি পেলাই ঘৰখন যদি মুচিব পাৰে সদায়, তেতিয়া নিগেটিভ এনাৰ্জিবোৰ দূৰ হৈ যায়। হালধিৰ গুড়া দি পেলাই যদি অকণমান হালধিৰ গুড়া দি পেলাই আপুনি যদি গা ধুৱে তেতিয়া কিন্তু বিভিন্ন কামবিলাক ছাকচেছ হয়। কেঁচা গাখীৰেৰে গা ধুলে আয়ুস বৃদ্ধি পায়। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া নাইট অফ শ্বৰ্টছ এণ্ড ওৱান্স, সিংহ ৰাশি লিঅ'। আজি দূৰ ভ্ৰমণ কৰিব পাৰে। সন্তানৰ বাবে চিন্তা থাকিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক, কাৰণ আজি সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে, গতিকে সাৱধান হওক। প্ৰেমত অশুভ ফল। গল্ডেন কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক কন্যা ৰাশিলৈ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি পতি পত্নীৰ মাজত মতবিৰোধ হ'ব পাৰে। মাতৃৰ বাবে চিন্তা থাকিব। ঘৰুৱা দিশত অশান্তি বৃদ্ধি। প্ৰেমত অশান্তি আছে। আজি ব্লু কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহক তুলা ৰাশিলৈ লিব্ৰা, শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি শিক্ষাৰ্থীসকলৰ বাবে সুযোগ সুবিধা আহিব। আজি অকণমান গুড় লগত দক্ষিণা, ৰঙা কাপোৰ সন্যাসীজনক দান দিয়ক, ভাল ফল দিব। শাৰীৰিক দিশত আজি খোৱা বোৱাত সাৱধান হওক। আজি ব্যৱসায় বাণিজ্যত শুভ ফল। প্ৰেমত সন্দেহ থাকিব পাৰে। তাৰমানে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আজিৰ দিনটো বৰ এটা সুবিধাৰ নহয়। আজিৰ দিনটোত মেৰুণ কালাৰ লাকি, ক্ৰীম বৰণটো আনলাকি। এতিয়া বৃশ্চিক ৰাশি স্কৰপিঅ', ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত সফলতাৰ যুগ দেখা যায়। চাকৰিয়ালৰ পদোন্নতি, নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ। আজিৰ দিনটোত প্ৰেমত উৎসাহ থাকিব। গ্ৰীণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। হয় দাদা, আজি এই বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে আজি একাদশী, যোগিনী একাদশী। গতিকে
যোগিনী একাদশীৰ বিষয়ে দুই এষাৰ কম। যোগিনী একাদশী 21 জুন 2025। যোগিনী একাদশী হ'ল আষাঢ় মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথি। এই একাদশী হ'ল ভগৱান বিষ্ণুৰ আৰাধনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। এইদিনা ব্ৰত পালন কৰিলে বিষ্ণুৰ লগতে লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰাৰ লগতে পাপৰ পৰা মুক্তি আৰু ইচ্ছা পূৰণ হয়। এই একাদশী ব্ৰত পালনে জীৱনত সমৃদ্ধি ও সুখ লাভ হয়। যোগিনী একাদশীৰ উপবাস কৰিলে স্বৰ্গলাভ হয়। বিশ্বাস মতে যোগিনী একাদশীৰ উপবাস 80,000 ব্ৰাহ্মণ ভোজনৰ সমতুল্য। মহাপাপ নাশ কৰি এই তিথি ভৱসাগৰত পতিত মানুহৰ উদ্ধাৰ লাভৰ একমাত্ৰ নৌকাস্বৰূপ। যোগিনী একাদশী বিষ্ণু আৰু লক্ষ্মীৰ আৰাধনা কৰিলে মানুহে মৃত্যুৰ পিছত স্বৰ্গলাভ কৰে। ভগৱান শ্ৰীকৃষ্ণই নিজে যুধিষ্ঠিৰক যোগিনী একাদশীৰ গুৰুত্বৰ কথা ব্যাখ্যা কৰিছিল। যোগিনী একাদশীৰ ব্ৰত পালনে স্বাস্থ্য সংকট দূৰ হয়, শৰীৰৰ ব্যাধি নাশ হয়। যিসকলে দীৰ্ঘদিন বেমাৰত ভুগি আছে বা যিসকলৰ প্ৰিয়জন স্বাস্থ্য সংকটত আছে তেওঁলোকে এই ব্ৰত পালন কৰিব লাগে। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে যোগিনী একাদশীৰ বিষয়ে বা এই একাদশীত কি কি নীতি নিয়ম পালন কৰা হয়। দাদা, আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়ো। হয়, আজি প্ৰথমতে কৈ ৰখা ভাল এতিয়া কাইলৈ অম্বাবচী। এই অম্বাবচীৰ পবিত্ৰ সময়ছোৱাত আপুনি কাইলৈৰ পৰা যদি এই 5 দিন বা 4 দিন মানে 26 একেবাৰে পুৱা ৰাতিলৈ নিৰামিষ আহাৰ গ্ৰহণ কৰে বেছি ভাল। কোনো ধৰণৰ আমিষ বস্তু ইভেন পিঁয়াজ নহৰু মচুৰ দালিও টাচ নকৰিব। নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু কল গাখীৰ খাবলৈ নাপাহৰিব। পাৰিলে এভৰিডে কল আৰু গাখীৰ খাওক আৰু দুখীয়া লোকক আম গাখীৰ দান কৰক, দক্ষিণা সৈতে দান কৰক। তেতিয়া গোটেই বছৰটোত সাপে কামোৰাৰ ভয় নাথাকে। আৰু কাইলৈৰ দিনটোত 22 জুন প্ৰতি বছৰৰ নিচিনা এবাৰো অম্বাবচী পালন কৰা হ'ব আৰু মহা অম্বাবচী। গতিকে কাইলৈৰ দিনটোত দুপৰীয়া প্ৰায় 2:48 পৰা অম্বাবচীৰ আৰম্ভণি আৰু নিবৃত্তি হ'ব 26 জুন পুৱা ৰাতি প্ৰায় 3:11 থাকিব আৰু তাৰ পাছত নিবৃত্তি হ'ব। গতিকে ইয়াৰ আগে পিছে আপুনি মন্দিৰ দৰ্শন কৰক আৰু নিবৃত্তিৰ পাছত আপুনি যদি মাৰ সেই পবিত্ৰ ৰঙা কাপোৰখিনি তামৰ কবজত ভৰাই পিন্ধিব পাৰে তেতিয়া কিন্তু বিভিন্ন ধৰণৰ বিপদ আপদৰ পৰা ৰক্ষা পৰিব। আৰু যদি আপুনি পোনপটীয়াকৈ মোৰ লগত যোগাযোগ কৰিব পাৰে তেতিয়া বিনামূলীয়াকৈ সেই কাপোৰখিনি মোৰ পৰা সংগ্ৰহ কৰিব পাৰে। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। এতিয়া 2খন কাৰ্ড লৈছোঁ, চ'ৰ্চ এণ্ড ওৱান্স। এই 2খন কাৰ্ড মতে ধনুৰাশিসকলৰ চেৰিটাৰিয়াছ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে, সাৱধান হওক। ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। বিদ্যাত অধিক সময়ৰ প্ৰয়োজন, মনোযোগ দিয়ক। প্ৰেমত মতবিৰোধ আছে। চিলভাৰ কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, চ'ৰ্চ এণ্ড চ'ৰ্চ। এই 2খন কাৰ্ড মতে আজি নতুন কৰ্মলাভৰ যুগ, মানসিক কষ্ট পাব পাৰে। ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ। বিদ্যাত বাধা আছে, প্ৰেমত বিয়াবাৰুৰ যুগ। আজিৰ দিনটোত ব্লেক কালাৰ লাকি, ব্লু কালাৰ আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ, ওৱান্স এণ্ড চেৰিয়ট। এই 2খন কাৰ্ড মতে আজিৰ দিনটোত পাৰিলে ভ্ৰমণ নকৰাই ভাল হ'ব। চাকৰিয়ালসকলৰ অশান্তি বৃদ্ধি। আজি বিদ্যাত অৱশ্যে শুভ ফল, ব্যৱসায় বাণিজ্যত শুভ ফল, প্ৰেমত ভুল বুজাবুজি থাকিব। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি শনি মন্দিৰত ফল মূল আগবঢ়াওক। আজিৰ দিনটোত অৰেঞ্জ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশিলৈ, চ'ৰ্চ এণ্ড ওৱান্স। এই 2খন কাৰ্ড মতে আজি সংসাৰত ব্যয় বৃদ্ধিৰ ফলত চিন্তা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমস্যাই দেখা দিব। দিনটোত ব্যৱসায় বাণিজ্যত ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ, আপোনালোকেও যদি জ্যোতিষশাস্ত্ৰ সন্মত কিছু সমিধান বিচাৰে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি কিৰয়ং ডাঙৰীয়াক পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, লগতে মনত ৰাখিব কাইলৈৰ দিনটোত অম্বুবাচীৰ যেতিয়া আৰম্ভণি হ'ব, গতিকে দুপৰীয়া প্ৰায় 2:30 বজাত সকলো দেৱী মন্দিৰৰ পৰ্দা স্ক্ৰীন টানি ৰাখক, বন্ধ কৰি ৰাখক। দেৱী মন্দিৰ কোনো দৰ্শন নকৰিব। যদি আপোনাৰ ঘৰখনতো মন্দিৰ আছে দেৱী মন্দিৰ, সেই মন্দিৰ কিন্তু বন্ধ থাকিব। আৰু 26 মৰ্ণিং পুৱা ৰাতি তাৰমানে 3:11 পাছত আপুনি দেৱী মন্দিৰ খুলিব পাৰে আৰু দেৱীৰ পূজা পাতল আগবঢ়াব পাৰে। অৱশ্যে এইকেইদিন কামাখ্যা ধামত তান্ত্ৰিকসকলে ইতিমধ্যে আগমন হৈছেই। গতিকে সকলোৱেও বিভিন্ন ধৰণৰ
তান্ত্ৰিক প্ৰচেছত পূজা পাতল কৰি থাকিম কণ্টিনিউৱাছলি মন্দিৰ প্ৰাংগণত বা মন্দিৰৰ বাহিৰতো চলি থাকে মই নিজেও তাত উপস্থিত থাকিম আৰু মই ট্ৰাই কৰিম আগলৈ যদি তেনেকুৱা ভিডিঅ' বা ফুটেজবিলাক আপোনালোকলৈ আগবঢ়োৱাৰ বাবে ধন্যবাদ যদি আপুনি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া মোৰ চেম্বাৰত আহিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আন এটা নম্বৰ হ'ল 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ